আল্লাহ ভালো করুক। আল্লাহ ভালো করুক। ইনশাআল্লাহ নাই ব্যাপার, নাই 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 ইনশাআল্লাহ কোনোদিন আর হয়ে দিন আমার আসো করি। শিল্পী শেখা হয় না। তুমি কি দেখো? হ্যাঁ, আগরো খাম। মাশাআল্লাহ মাশাআল্লাহ। তুমি আমরা পার্টির মানুষ, তোমার কিছু লাগে। আমরাও আগরওয়ালা, তুমিও আগরওয়ালা। স্কুল শিক্ষান্ত পৰীক্ষা যোৱা কেইদিন আগত যে ৰিজাল্ট ওলাইছে তাত এটা স্পেচিয়েল ৰিজাল্ট আজি আমি পাইছো। বিশেষকে আমাৰ আজমল কেঞ্চাৰ কেয়াৰ প্ৰগ্ৰাম যিটো কলকাতাত চলি আছে, সেই কেঞ্চাৰ কেয়াৰ প্ৰগ্ৰামত বিশেষকে এজনী ছোৱালী যিজনী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, যোৱা 7-8 বছৰৰ পৰা ব্লাড কেঞ্চাৰত ভুগি আছিলে আৰু তাইৰ ট্ৰিটমেণ্টটো আমাৰ মহা বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেবৰ তৎপৰতাত কলকাতাৰ টাটা মেডিকেল চেণ্টাৰত চলি আছিল। ইতিমধ্যে কেইবা লাখ টকা খৰচ কৰি পেলাই তাইৰ ট্ৰিটমেণ্ট চলি আছে আৰু আশা মানসিক অৱস্থাৰ মাজতে এনেকুৱা শাৰীৰিক তাই পঢ়া শুনা কৰি পেলাই যে আজি এনেকুৱা ৰিজাল্ট কঢ়িয়াই আনিছে, তাৰ কাৰণে সঁচাকৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছো। তাইক অভিনন্দন যাচিছো। তাইৰ দেউতা দিনমজুৰি কৰে, তেখেতকো আমি পৰিয়ালকো সকলোকে অভিনন্দন যাচিছো। আৰু আজি আমাৰ ট্ৰাষ্টি মহা বদৰুদ্দিন আজমল সাহেবক আহি লগ ধৰিছিলে আৰু ছাৰে তাইক সম্বৰ্ধনা যাচিছে আৰু লগতে তাই অহা দিনত পঢ়া শুনাৰ সম্পূৰ্ণ দায়িত্বটো বদৰুদ্দিন আজমল সাহেবে তেখেতৰ নিজৰ ছোৱালী হিচাপত তেখেতে বৰণ কৰি লৈ তাইৰ সকলো দায় দায়িত্ব লৈছে। আগৰ ট্ৰিটমেণ্টৰো সম্পূৰ্ণ ব্যৱস্থাটো হাতত লোৱা হৈছে আৰু লগতে আজি 69% কঢ়িয়াই আনিব পাৰিছে। সব ষ্টুডেণ্টে তাইৰ পৰা ইনস্পিৰেশ্যন ল'ব লাগে আৰু এনেকুৱা আগবাঢ়ি যাব লাগে। আমি তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। তাই সোনকালে সুস্থ হৈ যাওক আৰু সকলোৰ কাৰণে এজনী ইনস্পিৰেশ্যন হৈ পেলাই থাকক।